মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছত আমি আলোচনা কৰিম মৌলিক অক্ষৰ সহখণ্ডজ। যে মৌলিক অক্ষৰ সহখণ্ডজ কি? মৌলিক অক্ষৰ সহখণ্ডজ হ'ল এটা বৰ্গমূল অক্ষৰ যে a=aij, যাৰ গাত দিয়া আছে n/n। এটাৰ সহখণ্ডজ হ'ল যে কেপিটেল Aij, যাৰ গাত n/n। মৌলিক অক্ষৰটোৰ পক্ষান্তৰিত মৌলিক অক্ষৰ, য'ত aij হ'ল কেপিটেল Aij হ'ল স্মল aij ৰ সহৰাশী। ইয়াক কিহেৰে বুজা হয়? ADJ A, এডজইণ্ট অফ A বুলি লিখা হয়। ঠিক আছে, আমি এক্সাম্পলৰ সহায়ত ভালকৈ আৰু বুজি ল'ম। যে মই এটা এক্সাম্পল লৈছোঁ A 1 2 3 4। ইয়াৰ যদি আমাক সহখণ্ডজ উলিয়াব লাগে, তেনেহ'লে প্ৰথমত আমাক কি উলিয়াব লাগিব? যে সহৰাশী। আৰু সহৰাশী উলিয়াবলৈ হ'লে প্ৰথমত আমাক অনুৰাশীবোৰ উলিয়াব লাগিব। ঠিক আছে, তেনেহ'লে আমি কি বাহিৰ কৰিম? ফাৰ্ষ্টত অনুৰাশী বাহিৰ কৰিম। অনুৰাশী কিহেৰে বুজা হয়? এমেৰে। তেনেহ'লে M11 কি হ'ব চাবা, যে প্ৰথম শাৰী প্ৰথম স্তম্ভ বাদ দিলে থাকিব 4। M12 কি হ'ব? প্ৰথম শাৰী দ্বিতীয় স্তম্ভ বাদ দিলে থাকিব 3। ঠিক তেনেদৰে M21 দ্বিতীয় শাৰী প্ৰথম স্তম্ভ বাদ দিলে থাকিব 2। M22 কি হ'ব? দ্বিতীয় শাৰী দ্বিতীয় স্তম্ভ বাদ দিলে থাকিব 1। ঠিক আছে, এইবিলাক বাহিৰ কৰা আমি আগৰ ক্লাছত শিকিছোঁ, তথাপি আৰু এবাৰ কৈ দিছোঁ অলপ বহলাই। তো A11 কি হ'ব চাবা, যে A11 প্লাছ কৰিলে 2 যুগ্ম সংখ্যা, গতিকে মাইনাছ নাহি প্লাছ হ'ব। তেনেহ'লে A11 কি হ'ব? ইকুৱেল টু M11, তাৰমানে A11 ৰ মান হ'ব 4। A12 1 প্লাছ 2 3 অযুগ্ম সংখ্যা, গতিকে মাইনাছ আহিব, ইনটু কি হ'ব? M12 ৰ মান 3, তেনেহ'লে মাইনাছ 3 পালোঁ। ঠিক তেনেদৰে A21 2 প্লাছ 1 3 অযুগ্ম সংখ্যা, গতিকে মাইনাছ আহিব, ইনটু 21 ৰ মান কিমান? 2। ঠিক আছে, A22 2 প্লাছ 2 4 যুগ্ম সংখ্যা, গতিকে মাইনাছ নাই প্লাছ আহিব, আৰু ইকুৱেল টু কি হ'ব? M22 ৰ মান, তাৰমানে 1। ঠিক আছে, তো কি কৈছে যে ইয়াতে কি কৈছে যে সহখণ্ডজ হ'ল যিটো আমাৰ মৌলিক অক্ষৰ থাকিব, তাৰ যিবিলাক মৌল আৰু সহৰাশী আমি পাম, এই সহৰাশীবোৰৰ পক্ষান্তৰিত মৌলিক অক্ষৰ, হয়নে নহয়? তেনেহ'লে এডজইণ্ট A কি হ'ব চাবা, যে আমি কি পালোঁ? সহৰাশীবোৰ কি পাইছোঁ? 4 -3 4 -3 -2 1, এইটোৰ পক্ষান্তৰিত মৌলিক অক্ষৰ। ঠিক আছে, তেনেহ'লে ইয়াৰ পক্ষান্তৰিত মৌলিক অক্ষৰ কি হ'ব চাবা। তেনেহ'লে কোনো এটা মৌলিক অক্ষৰ পক্ষান্তৰিত মৌলিক অক্ষৰ কি হয়? যে শাৰীবিলাক স্তম্ভ বনাব লাগে, নহ'লে স্তম্ভবিলাক শাৰী বনাব লাগে, হয় নহয়? তেনেহ'লে ইয়াত যিটো স্তম্ভ আছে ইয়াক আমি শাৰী বনাই দিম। তেনেহ'লে কি হ'ব? 4 -2 আৰু আছে -3 1 -3 1। ঠিক আছে, এইটো হ'ল এডজইণ্ট অফ A। তেনেহ'লে এৰ সহখণ্ডজ আমি পাই গ'লোঁ। কিন্তু এইটো ইয়াৰ শ্বৰ্ট এটা পদ্ধতি আছে, সেইটো কেৱল 2/2 ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। যে যদি তোমাৰ থাকে ধৰা এটা মৌলিক যদি থাকে A11 A12 A21 A22, হয়নে নহয়? এইটো এটা মৌলিক ল'লোঁ 2/2 গাঁতৰ। তেনেহ'লে ইয়াৰ এডজইণ্ট অফ A কি হ'ব চাবা, কৰ্ণত যি দুটা মৌল থাকে সেই দুটাৰ কি হ'ব? স্থান সলনি কৰিব লাগে। ঠিক আছে, তেনেহ'লে ইয়াত ওপৰত কি আহিব? A22 আৰু ইয়াত আহিব A11। স্থান সলনি কৰিলোঁ, আৰু এই দুটাৰ কি হ'ব? চিনৰ পৰিৱৰ্তন। এই দুটা হ'ব চিনৰ পৰিৱৰ্তন, তাৰমানে প্লাছ থাকিলে মাইনাছ, মাইনাছ থাকিলে প্লাছ। তেনেহ'লে ইয়াত আহিব -1 2 আৰু ইয়াত আহিব -2 1। ঠিক আছে, এইটো হ'ল কেৱল 2/2 ক্ষেত্ৰত সহখণ্ডজ বাহিৰ কৰাৰ চুটি পদ্ধতি। ঠিক আছে, তেনেহ'লে কৰ্ণত যি দুটা থাকে সেই দুটাৰ হ'ব স্থান সলনি কৰিব লাগে, আৰু ইয়াত যি দুটা থাকে এই দুটাৰ চিনৰ পৰিৱৰ্তন, প্লাছ থাকিলে মাইনাছ, মাইনাছ থাকিলে প্লাছ। তেনেহ'লে এই চুটি পদ্ধতিৰে আমি এই উদাহৰণটো কৰিম চাবা। ইয়াতে আমি কি লৈছিলোঁ? যে A = লৈছিলোঁ 1 2, তাৰপিছত দিছিলোঁ 3 4। তেনেহ'লে এডজইণ্ট অফ A কি হ'ব চাবা,
এই দুটাৰ কি হয় স্থানৰ সলনি আৰু এই দুটাৰ চিনৰ পৰিৱৰ্তন। তেনেহ'লে কি হ'ব, ইয়াত 1 আছে, ইয়াত আছে 4, 4 টো ওপৰত আহিব, 4 টো ওপৰত আহিল, ইয়াত আছে +2, এইটো কি হ'ব -2, আৰু ইয়াত আছে +3, এইটো হ'ব -3, 4টো ওপৰত লৈছোঁ, 1 টো তলত আহিব, হয় নে নহয়? চোৱা এনচাৰ একে পাইছোঁ। ইয়াতে এনচাৰ যিটো পাইছিলোঁ ইয়াতেও এনচাৰ সেই একে পাইছোঁ, ঠিক আছে। 4টো ওপৰত গৈছে, 1টো তলত আহিছে, এইটো প্লাছ আছিল মাইনাছ হৈছে, প্লাছ আছিল মাইনাছ হৈছে, মানে এই দুটাৰ চিনৰ পৰিৱৰ্তন হৈছে, এই দুটাৰ স্থানৰ সলনি হৈছে, ঠিক আছে। এইটো কেৱল 2/2 ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব, ঠিক আছে। এতিয়া আমি এক্সাম্পল 12 চাবা। উদাহৰণ 12 দিছে যে এই এটা 2/2 ঘাতৰ মূলক দিছে, ইয়াৰ এডজইণ্ট অফ এ উলিয়াব লাগে। তেনেহ'লে আমি ছুটি পদ্ধতিত কৰিম, যিহেতু ঘাত দিয়া আছে কি 2/2, তেনেহ'লে এডজইণ্ট এ কি হ'ব চাবা। 4টো ওপৰত যাব, 2টো তলত আহিব, আৰু এইটো কি আছে, এই দুটা প্লাছ আছে মাইনাছ হৈ যাব, তেনেহ'লে 4, এইটো হ'ব -3, এইটো হ'ব -1, ইয়াত কি আহিব, 4টো ওপৰত গৈছে, 2টো তলত আহিব, ঠিক আছে। তেনেহ'লে 2/2 ক্ষেত্ৰত আমি এক লাইনতে এডজইণ্ট অফ এ উলিয়াব পাৰিম, ঠিক আছে, একদম সহজ। এতিয়া চাবা যে কোনবিলাক মূলক্ষক অপ্ৰতিম আৰু অক্ষয়মান মূলক্ষ কোৱা হয়। যে প্ৰথম হ'ল অপ্ৰতিম মূলক্ষ কাক ক'ব, যিবিলাক বৰ্গমূলক্ষৰ নিৰ্ণায়কৰ মান তোমাৰ 0 হ'ব। প্ৰথম কণ্ডিশ্যন হ'ল যে বৰ্গমূলক্ষ হ'ব লাগিব, প্ৰথম কণ্ডিশ্যন কি বৰ্গমূলক্ষ, দ্বিতীয় কণ্ডিশ্যন হ'ল নিৰ্ণায়কৰ মান তোমাৰ যদি 0 হয় সেইবিলাকে কি ক'ব, অপ্ৰতিম মূলক্ষ, ঠিক আছে। তেনেহ'লে যিবিলাক বৰ্গমূলক্ষৰ নিৰ্ণায়কৰ মান তোমাৰ 0 হ'ব সেইবিলাকক ক'ব অপ্ৰতিম মূলক্ষ। আৰু এতিয়া আহিব অক্ষয়মান মূলক্ষ কাক ক'ব চাবা। অক্ষয়মান মূলক্ষৰটো বৰ্গমূলক্ষ হ'ব লাগিব আৰু নিৰ্ণায়কৰ মান যদি not equal to 0 হয় তাক কি ক'ব, অক্ষয়মান। যদি নিৰ্ণায়কৰ মান 0 হয় সেইটো হ'ল অপ্ৰতিম মূলক্ষ, আৰু নিৰ্ণায়কৰ মান যদি 0 নহয় সেইটো হ'ল অক্ষয়মান মূলক্ষ, ঠিক আছে। ইয়াতে কেইটামান উপপাদ্য আছে চাবা, যে যদি এ এটা বৰ্গমূলক্ষ হয় তেনেহ'লে এ এডজইণ্ট এ ইকুৱেল টু এডজইণ্ট এ লগত যদি এ মূলক্ষ পূৰণ কৰা তেনেহ'লে তুমি কি পাবা, এ নিৰ্ণায়কৰ লগত আই পূৰণ কৰিলে যিটো পাবা সেইটোৱে, ঠিক আছে। তাৰমানে প্ৰথমত যদি এটা মূলক্ষৰ লগত তাৰ এডজইণ্ট পূৰণ কৰা আৰু প্ৰথমত এডজইণ্ট লৈ সেই মূলক্ষটোক যদি পূৰণ কৰা তাৰ ইকুৱেল টু কি পাবা তুমি, এ নিৰ্ণায়ক পূৰণ এটা অবৈধ মূলক্ষ, যে এটো যদি এন ঘাতৰ হয় আইটো কি হ'ব এন ঘাতৰ, এইটো এটা অবৈধ। আৰু এটা অবৈধ আছে চাবা, যে যদি এ বিৰ তুমি নিৰ্ণায়ক বাহিৰ কৰা আৰু বেলেগ নিৰ্ণায়ক বাহিৰ কৰি যদি তুমি পূৰণ কৰা তাৰ মান একে হ'ব, ঠিক আছে। এইবিলাক মনত ৰাখিবা। তাৰপিছত চাবা যে এ এটা এন ঘাতৰ অক্ষয়মান মূলক্ষ যদি হয় তেনেহ'লে এডজইণ্ট এ নিৰ্ণায়ক কি হ'ব, নিৰ্ণায়ক কেৰ ওপৰত n-1, n হ'ল ঘাত। তাৰমানে যদি তোমাৰ এটা 3/, যদি এক্সাম্পল লওঁ যে 3/3 ঘাতৰ এটা অক্ষয়মান মূলক্ষ যদি হয় তেনেহ'লে এডজইণ্ট এ নিৰ্ণায়কৰ মান কিমান হ'ব, তেনেহ'লে এইটোৰ মান হ'ব যে এ নিৰ্ণায়ক ঘাত কিমান হ'ব, মানে পাৱাৰ কিমান হ'ব, আমাক ইয়াতে দিয়া আছে যে ঘাত দিয়া আছে 3/3, তেনেহ'লে ইয়াত কৈছে n-1, তেনেহ'লে n মান 3 আছে, 3 - 1, তাৰমানে এর ওপৰত কিমান হ'ব, 2 হ'ব, ঠিক আছে। লাষ্ট আৰু এটা মনত ৰাখিবা যে প্ৰতিলোম মূলক্ষ, এর প্ৰতিলোম মূলক্ষ কি হ'ব, যে কোনো মূলক্ষৰ যদি তুমি প্ৰতিলোম মূলক্ষ বাহিৰ কৰিব লাগে তেনেহ'লে তোমাৰ সেই মূলক্ষৰ নিৰ্ণায়কৰ মান not equal to 0 হ'ব লাগিব। যদি নিৰ্ণায়কৰ মান 0 হয় তেনেহ'লে সেইবিলাকৰ প্ৰতিলোম মূলক্ষ নাথাকে। যদি প্ৰতিলোম মূলক্ষ বাহিৰ কৰিব লাগে প্ৰথমত তুমি নিৰ্ণায়কৰ মান বাহিৰ কৰিবা, যদি not equal to 0 হয় তেনেহ'লে প্ৰতিলোম মূলক্ষ থাকিব, আৰু যদি equal to 0 হয় প্ৰতিলোম মূলক্ষ নাথাকে, ঠিক আছে। তেনেহ'লে ফৰ্মুলা হ'ল যে প্ৰতিলোম মূলক্ষ বাহিৰ কৰাৰ ফৰ্মুলা হ'ল যে ইয়াক কি বুজোৱা হয়, এ ইনভাৰ্চে বুজোৱা হয়। এ ইনভাৰ্চ ইকুৱেল টু কি হ'ব, 1/a নিৰ্ণায়ক ইনটু এডজইণ্ট অফ এ।
ঠিক আছে। তেনেহ'লে প্ৰতিলোমমূলক অক্ষক এ ইনভাৰ্চে বুজোৱা হয় আৰু প্ৰতিলোমমূলক অক্ষ বাহিৰ কৰাৰ ফৰ্মুলা হ'ল 1 ডিটাৰমিনেণ্ট অফ এ ইনটু এডজইণ্ট অফ এ। ঠিক আছে। এতিয়া এক্সাম্পল 13 চাবা। এক্সাম্পল 13টো পিছত কৰিম। তাৰ আগতে আমি 3/3 ক্ষেত্ৰত সহখণ্ডজ কেনেকৈ উলিওৱা হয় এটা এক্সাম্পল লৈ আলোচনা কৰিছোঁ। তাৰপিছত এক্সাম্পল 13 কৰিম। তো একটা এক্সাম্পল লৈছোঁ এ 2 4 5 1 2 3 4 1 2। ঠিক আছে। ইয়াৰ আমি এডজইণ্ট অফ এ বাহিৰ কৰিম। এডজইণ্ট এ বাহিৰ কৰিম। ঠিক আছে। তেনেহ'লে আমাক প্ৰথমত কি বাহিৰ কৰিব লাগিব? সহৰাশীবিলাক বাহিৰ কৰিব লাগিব। A11 বাহিৰ কৰিব লাগিব, A12 বাহিৰ কৰিব লাগিব, এনেকৈ গোটেইকেইটা বাহিৰ কৰিব লাগিব। ঠিক আছে। তেনেহ'লে A11 চোৱা 1 + 1 কি হ'ব? যুগ্ম সংখ্যা, গতিকে প্লাছ আহিব আৰু 1 নম্বৰ তাৰপিছত কি হ'ব? ইনটু M11। এতিয়া M11 কেনেকৈ বাহিৰ কৰিম? 1 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ বাদ, তেনেহ'লে থাকিব কি 2 3 1 2 2 3 1 2 2 × 2 4 -3 × 1 3 কিমান হ'ব? 1। A11ৰ মান পালোঁ আমি 1। এতিয়া 1টোৰ মান কিমান হ'ব চাবা। 1 + 2 3 অযুগ্ম সংখ্যা, গতিকে মাইনাছ আহিব -M12। তেনেহ'লে M12 মানে 1 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ যাব, থাকিব কি 1 3 4 2 1 3 4 2। তেনেহ'লে 2 × 1 2 -4 × 3 12 = -10। হয় নহয়? কিন্তু আগত এটা মাইনাছ আছে, গতিকে মাইনাছটো দিব লাগিব। তো A মাইনাছ আৰু A মাইনাছ আৰু A মাইনাছ কি হ'ব? +10। ঠিক আছে। এতিয়া A13 চাবা। 13 কি হ'ব চাবা যে 1 + 3 4 যুগ্ম সংখ্যা, গতিকে মাইনাছ নাহে M13। এতিয়া ডাইৰেক্ট কৰিম, ইমান ভাঙি নকৰোঁ। 1 3 মানে 1 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ যাব, থাকিব কিমান? 1 2 4 1 1 2 4 1 = 1 -4 × 2 8। তেনেহ'লে হ'ব -7। A21 2 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ বাদ যাব, থাকিব কি? আৰু এইটো চোৱা 2 + 1 3 অযুগ্ম সংখ্যা, গতিকে মাইনাছ আহিব -M21। 2 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ বাদ যাব, 4 5 1 2 4 5 1 2। তেনেহ'লে আগত মাইনাছ আছে, এটা -4 × 2 8 -5 × 1 5। তেনেহ'লে কিমান হ'ল? -3। ঠিক আছে। A22 2 + 2 4 যুগ্ম সংখ্যা, মাইনাছ নাহে, গতিকে M22। এতিয়া M22ৰ মান কি হ'ব চাবা। 2 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ, 2 5 4 2 2 5 4 2 2 × 2 4 -5 × 4 20 -16 হ'ল। ঠিক আছে। A23 মান 2 + 3 5 অযুগ্ম সংখ্যা, মাইনাছ আহিব, তেনেহ'লে M23। এতিয়া M23 মান চোৱাৰ 2 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ, 2 4 4 1 2 4 4 1। তেনেহ'লে 2 × 1 মাইনাছ আহিব আগত এটা, তেনেহ'লে মাইনাছ দিলোঁ। 2 × 1 2 -4 × 4 16। তেনেহ'লে মাইনাছ কিমান হ'ব? 12, তাৰমানে +12। ঠিক আছে। এতিয়া A31 চাবা। 3 + 1 4 যুগ্ম সংখ্যা, গতিকে মাইনাছ নাহে। তেনেহ'লে কি হ'ব? M31ৰ মানে হ'ব A31ৰ মান। তেনেহ'লে M31 মানে 3 নম্বৰ শাৰী 1 নম্বৰ স্তম্ভ 4 5 2 3 4 5 2 3। তেনেহ'লে কিমান হ'ব? 4 × 3 12 -5 × 2 10 = 2। ঠিক আছে। A32 কি হ'ব চাবা। 3 + 2 5 অযুগ্ম সংখ্যা, গতিকে মাইনাছ আহিব। 3 2 = -3 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ, 3 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভ বাদ, তো 2 5 1 3 2 5 1 3 -3 × 2 6 -5। তেনেহ'লে কিমান হ'ব? -1। লাষ্ট A33 সবাই 33
3 + 3 6 যুগ্ম সংখ্যা গতিকে মাইনাছ নাহে m33 তেনেহ'লে কিমান হ'ব 3 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ বাদ থাকিব 2 4 1 2 2 × 2 4 -4 = 0 ঠিক আছে এইখিনি আমি পালোঁ এতিয়া এই হৰৰাশিবোৰৰ যে এটা মূলক গঠন কৰিব লাগিব যে হৰৰাশিৰ এ হৰৰাশি a = চাবা কি হ'ল যে প্ৰথমতে আমি পাইছিলোঁ a11 পাইছিলোঁ তাৰপিছত a12 পাইছিলোঁ 10 13 পাইছিলোঁ -7 তাৰপিছত 21 পাইছিলোঁ -3 -16 12 তাৰপিছত পাইছোঁ 2 -1 0 হয় না এইখিনি পালোঁ আমি হৰৰাশি a এতিয়া এডজইণ্ট অফ a কি হ'ব চাবা এডজইণ্ট অফ a এই যেটো হৰৰাশি a মূলক পাইছোঁ ইয়াৰ পক্ষান্তৰিত মূলক কি হ'ব এডজইণ্ট অফ a ঠিক আছে তেনেহ'লে ইয়াৰ এডজইণ্ট কি হ'ব ইয়াৰ পক্ষান্তৰিত মূলক কি হ'ব যিবিলাক শাৰী আছে সেইবিলাক আমি স্তম্ভ বনাই দিম তাৰমানে 1 -3 2 1 -3 2 10 -16 -1 10 -16 -1 -7 12 0 ঠিক আছে তেনেহ'লে এডজইণ্ট অফ a উলিয়াবলৈ হ'লে ফাৰ্ষ্টত আমাক কি বাহিৰ কৰিব লাগিব হৰৰাশিবিলাক বাহিৰ কৰিব লাগিব আৰু হৰৰাশি বাহিৰ কৰি মূলক গঠন কৰিম আৰু হৰৰাশিৰ যিটো মূলক হ'ব তাৰ পক্ষান্তৰিত মূলকটোৱে কি হ'ব এডজইণ্ট অফ a ঠিক আছে এতিয়া আমি এক্সাম্পল 13 কৰিম তো 13 নম্বৰত এই এটা মূলক দিয়া আছে আমাক প্ৰমাণ কৰিব লাগে যে এই মূলকৰ লগত এডজইণ্ট অফ a পূৰণ কৰিলে a নিৰ্ণায়কৰ লগত i পূৰণ কৰিলে সেইটো একে হ'ব ঠিক আছে তেনেহ'লে প্ৰথমতে আমি কি বাহিৰ কৰিম এডজইণ্ট অফ a এডজইণ্ট অফ a বাহিৰ কৰাৰ কাৰণে আমাক হৰৰাশিবিলাক বাহিৰ কৰিব লাগিব ঠিক আছে তেনেহ'লে a11 কিমান হ'ব চাবা 1 + 1 2 যুগ্ম সংখ্যা গতিকে মাইনাছ নাহে তাৰমানে m11 এর মানে কি হ'ব a11 এর মান m11 মানে প্রথম হারি প্রথম স্তম্ভ বাদ থাকিব 4 3 3 4 ইকুয়াল টু কি হ'ব 4 × 4 16 -3 × 3 9 তেনেহ'লে 7 থাকিব a12 কিমান হ'ব চাবা 2 + 1 3 অযুগ্ম সংখ্যা গতিকে মাইনাছ আহিব তেনেহ'লে 1 নম্বৰ হাৰি 2 নম্বৰ স্তম্ভ 1 3 1 4 থাকিব 1 3 1 4 থাকিব ঠিক আছে তেনেহ'লে 4 -3 = 1 তাৰপিছত ইয়াতে যদি বাহিৰ কৰোঁ যে a13 3 + 1 4 যুগ্ম সংখ্যা মাইনাছ নাহে ইয়াতে চাবা একটা ভুল হৈ গৈছে ইয়াতে মাইনাছ দিব লাগিব কাৰণ ইয়াত মাইনাছ হয় না মাইনাছ ইয়াতেও মাইনাছ তেনেহ'লে কিমান হ'ব -1 হ'ব ঠিক আছে m13 তেনেহ'লে 1 নম্বৰ হাৰি 3 নম্বৰ স্তম্ভ বাদ 1 4 1 3 থাকিব 1 4 1 3 থাকিব ইকুয়াল টু কিমান হ'ব 3 - 4 = -1 ঠিক আছে এতিয়া a21 কিমান হ'ব চাবা 2 + 1 3 অযুগ্ম সংখ্যা মাইনাছ আহিব m21 তেনেহ'লে m21 মানে 2 নম্বৰ হাৰি 1 নম্বৰ স্তম্ভ 3 3 3 4 থাকিব 3 3 3 4 মাইনাছ আহিব আগত এটা হয় না কাৰণ ইয়াত মাইনাছ আহিব -12 -9 তেনেহ'লে কিমান থাকিব -3 ঠিক আছে a21 পালোঁ a22 চাবা 2 + 2 4 যুগ্ম সংখ্যা মাইনাছ নাহে গতিকে 2 নম্বৰ হাৰি 2 নম্বৰ স্তম্ভ 1 3 1 4 থাকিব m22 1 3 1 4 4 - 3 = 1 a23 কিমান হ'ব চাবা 2 + 3 5 মাইনাছ আহিব অযুগ্ম সংখ্যা হয় না নহয় তেনেহ'লে -2 নম্বৰ হাৰি 3 নম্বৰ স্তম্ভ 1 3 1 3 থাকিব 1 3 1 3 তেনেহ'লে -3 × 1 3 -3 × 1 3 = 0 ঠিক আছে এতিয়া চাবা a31 যদি বাহিৰ কৰোঁ 3 + 1 4 যুগ্ম সংখ্যা গতিকে মাইনাছ নাহে = 31 = 3 নম্বৰ হাৰি 1 নম্বৰ স্তম্ভ 3 3 4 3 থাকিব 3 3 4 3 তেনেহ'লে কিমান হ'ল 3 × 3 9 -4 × 3 12 = -3 হ'ল এতিয়া
3 2 চাবা 3 + 2 অযুগ্ম মাইনাছ আহিব 3 2 মাইনাছ 3 নম্বৰ শাৰী 2 নম্বৰ স্তম্ভত 1 3 1 3 থাকিব 1 3 1 3 তেনেহ'লে কিমান হ'ব 3 × 1 3 মাইনাছ 3 × 1 3 = 0 ঠিক আছে a 3 3 চাবা 3 + 3 যুগ্ম সংখ্যা গতিকে মাইনাছ নাহে = m 3 3 m কি বোঝায় m বোঝায় যে অনুৰাশি তেনেহ'লে 3 3 কি হ'ব যে 3 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভ থাকিব 1 3 1 4 1 3 1 4 নহ'লে 4 × 1 4 3 × 1 3 = 1 ঠিক আছে এতিয়া এড জইণ্ট বাহিৰ কৰাৰ কাৰণে এৰ হৰৰাশি হ'ব চাবা a1 1 আমি পাইছিলোঁ 7 a1 2 পাইছিলোঁ -1 1 3 পাইছিলোঁ -1 2 1 কিমান পাইছোঁ -3 2 2 পাইছোঁ 2 2 পাইছোঁ 1 2 3 কিমান পাইছোঁ 2 3 পাইছোঁ 0 আকৌ 3 1 পাইছোঁ -3 3 2 পাইছোঁ 0 3 3 পাইছোঁ 1 ঠিক আছে এতিয়া এড জইণ্ট হ'ব কিমান হ'ব চাবা এড জইণ্টে কিমান হ'ব চাবা যে যিটো স্তম্ভ আছে সেইবিলাক আমি শাৰী বনাই দিম তেনেহ'লে 7 -3 -3 -1 1 0 -1 0 1 এটা আমি কি পালোঁ এড জইণ্ট হবে পালোঁ এতিয়া লেফট হ্যান্ড সাইড ল'ম লেফট হ্যান্ড সাইডত কি দিয়া আছে a * এড জইণ্ট a ঠিক আছে a আমি কিমান পাইছোঁ a দিয়া আছে আমাৰ এইটো 1 3 3 1 4 3 1 3 4 ঠিক আছে এইটো ইয়াত লিখিম যে 1 3 3 1 4 3 1 3 4 এড জয়েন্টে পালো আমি 7 -3 -3 7 -3 -3 -1 1 0 -1 0 1 ঠিক আছে এতিয়া এই দুটা পূৰণ কৰিব লাগিব চাবা পূৰণ কৰিলে কিমান হ'ব যে 1 × 7 7 প্লাছ মাইনাছ মাইনাছ 3 × 1 3 প্লাছ মাইনাছ মাইনাছ 3 × 1 3 ঠিক আছে তাৰপিছত 1 × -3 -3 3 × 1 3 3 × 0 0 1 × -3 -3 3 × 0 0 3 × 1 3 ঠিক আছে 1 × 7 7 4 × -1 -4 3 × -1 -3 ঠিক আছে 1 × -3 -3 4 × 1 4 3 × 0 0 1 × -3 -3 4 × 0 0 3 × 1 3 1 × 7 7 3 × -1 -3 4 × -1 -4 1 × -3 -3 3 × 1 3 4 × 0 0 1 × -3 -3 3 × 0 0 4 × 1 4 ঠিক আছে এতিয়া এইখিনি সলিউশন কৰিলে কি হ'ব চাবা 7 - 6 3 3 ক্যান্সেল যায় ইয়াত থাকিব 0 3 3 ক্যান্সেল যায় ইয়াত থাকিব 0 ইয়াতে হ'ব 7 - 7 ইয়াতে থাকিব 1 ইয়াতে থাকিব কিমান 0 ইয়াতে থাকিব 7 - 7 ইয়াতে থাকিব 0 ইয়াতে থাকিব 1 ইকুয়াল টু আমি কিমান পালো চাও যে ইয়াতে পালো 1 0 0 0 1 0 0 0 1 হয় না এটা আমি পালো এতিয়া রাইট হ্যান্ড সাইড উলিয়াম চাবা রাইট হ্যান্ড সাইডের কারণে আমাক কি লাগে এর নির্ণায়ক লাগে তেনেহলে নির্ণায়ক বাহির করিম প্রথম হারি সাপেক্ষে যদি করো তেনেহলে প্রথমটো কি হয় প্লাস মাইনাস প্লাস তেনেহলে 1 ইনটু কি হবো চাবা এক নম্বর হারি এক নম্বর স্তম্ভ বাদ থাকিব 4 3 3 4 4 3 3 4 মাইনাস 3 এটু বাদ থাকিব 1 3 1 4 1 3 1 4 তাৰপিছত থাকিব প্লাস 3 যেতিয়া তুমি 3 লবা এটু হারি এটু স্তম্ভ এটু হারি বাদ 1 4 1 3 থাকিব
থাকিব 1413 তেনেহ'লে 4 into 4 16 minus 3 into 3 9 minus 3 4 into 4 minus 3 into 1 3 4 into 1 4 3 into 1 3 plus 3 into 1 3 minus 4 into 1 4 তেনেহ'লে ইয়াত থাকিব 7 ইয়াত থাকিব কিমান -3 ইয়াত থাকিব -3 তেনেহ'লে 7 - 6 = 1 পালোঁ হয় না এতিয়া ৰাইট হ্যান্ড সাইডত চাবা কি আছে রাইট হ্যান্ড সাইডত আছে যে নির্ণায়ক a ইনটু i নির্ণায়ক a ইনটু i হয় না তাহলে নির্ণায়ক এর মান পালো 1 আর i কি হবো 1 0 3/3 লব লাগিব কারণ ইয়াত আমার মূলক কি দি আছে 3/3 গতিকে i এর মানও কি লব লাগিব 3/3 লব লাগিব তাহলে 1 0 0 0 1 0 0 0 1 ইকুয়াল টু কি পাম 1 0 0 0 1 0 0 0 1 এ পাম হয় না কোন একটা মূলক লগত যদি 1 পূরণ করু এই মূলক কত পাম ইকুয়াল টু কি পাম লেফট হ্যান্ড সাইডে ফেলো ঠিক আছে এটু তো আমার লেফট হ্যান্ড সাইড ওলাইছিল সা এটু 1 0 0 0 1 0 0 0 1 আর রাইট হ্যান্ড সাইডে আমি কি পালো 1 0 0 0 1 0 0 0 1 ঠিক আছে ইয়ার আরো একটা পার্ট আছে আমার এর পরে কি বাইর করব কইছে যে n বার বাইর করব কইছে এরপর আমাকে a ইনভার্স বাইর করব কইছে ঠিক আছে তাহলে তে a ইনভার্স বাইর করিম a ইনভার্সের ফর্মুলা কি আছিল a ইনভার্স ইকুয়াল টু 1 বাই নির্ণায়ক a অ্যাডজয়েন্ট অফ a ঠিক আছে তাহলে 1 বাই এটার মান কি মান পালো এতে 1 পাইছো তাহলে 1 বাই 1 আর অ্যাডজয়েন্ট অফ a এর মান আমি কি মান পাইছি সোয়া এতে যে অ্যাডজয়েন্ট অফ a 7 - 3 - 3 -1 1 0 -1 0 1 এর বহাই দিম যে 7 - 3 - 3 -1 1 0 -1 0 1 ঠিক আছে ইকুয়াল টু কি হবে সাবা 7 - 3 - 3 -1 1 0 -1 0 1 এটাই ভালো তাহলে প্রতিলম্বলক কি ভালো এর প্রতিলম্বলক 7 - 3 3 -3 -1 1 0 -1 0 1 ঠিক আছে তাহলে উদাহরণ 13 কমপ্লিট তো एग्जांपल 14 নত আমার a আর b দুটা মূলক দিয়ে আছে দেখাবো লাগে যে ab ইনভার্স ইকুয়াল টু b ইনভার্স ইনটু a ইনভার্স তো ফার্স্টত আমি কি বাইর করিম a ইনটু b বাইর করিম ঠিক আছে তো ab কি মান হবে সাবা 2 into 1 2 প্লাস প্লাস মাইনাস 3 into 1 3 তাৰপিছত 2 into -2 -4 3 into 3 9 1 into 1 1 -4 into -1 plus 4 1 into -2 -2 -4 into -4 into 3 12 এতিয়া ab কিমান হ'ল চোৱা যে -1 5 ইয়াত হ'ল 5 ইয়াত হ'ল 10 ঠিক আছে চাবা ইয়াতে অলপ মিস্টেক হ'ল যে 1 into -2 -2 -4 into 3 -12 ইয়াত হ'ব -14 ঠিক আছে এতিয়া চাম যে ইয়াৰ ইনভার্স আছে না নাই প্রতিলম্বলক আছে না তেনেহলে কি বাইর করব লাগিব ডিটারমিনেন্ট অফ ab তেনেহলে কি মান হ'ব চাবা এই যে -1 into -14 তেনেহলে 14 মাইনাস প্লাস হয় না মাইনাস 5 into 5 25 তেনেহলে কি মান হল যে -11 নট ইকুয়াল টু 0 তার মানে ইয়ার ইনভার্স আছে মানে প্রতিলম্বলক আছে না নয় এটা আমাকে দেখাবো লাগে যে এ বি ইনভার্স ইকুয়াল টু বি ইনভার্স ইনটু এ ইনভার্স এ বি ইনভার্স বাইর করিম এ বি ইনভার্স ইকুয়াল টু কি হবে সাবা ফর্মুলা কি আছিল 1 বাই ডিটারমিনেন্ট অফ এ বি অ্যাডজয়েন্ট অফ এ বি ঠিক আছে তাহলে নির্ণায়ক এ বির মান আমি কিমান পাইছো -11 আর অ্যাডজয়েন্ট অফ এ বি কিমান পাম সাবা
এ বি ইকুৱেল টু হ'ল এইটো, তেনেহ'লে এই দুটাৰ কি হ'ব স্থানৰ পৰিৱৰ্তন, মানে -14টো আগত আহিব, -1টো ইয়াত আহিব, আৰু এই দুটাৰ চিহ্নৰ পৰিৱৰ্তন, প্লাছ থাকিলে মাইনাছ, মাইনাছ থাকিলে প্লাছ, তেনেহ'লে ইয়াত প্লাছ আছে, এইটো হ'ব মাইনাছ, এইটো আছে প্লাছ, এইটো হ'ব মাইনাছ, ঠিক আছে। তেনেহ'লে ইকুৱেল টু কিমান পালোঁ, -14/11 -5/11 -5/11 চৰি, এইটো কি হ'ব, মাইনাছে মাইনাছ এইটো প্লাছ হৈ যাব, মাইনাছে মাইনাছ এইটো প্লাছ হৈ যাব, মাইনাছে মাইনাছ এইটো প্লাছ হৈ যাব, মাইনাছে মাইনাছে এইটো প্লাছ হৈ যাব, ঠিক আছে। তেনেহ'লে এ বি ইনভাৰ্ছ আমি এইখিনি পালোঁ। তো লেফ্ট হেণ্ড ছাইড আমি এইখিনি পালোঁ। এতিয়া ৰাইট হেণ্ড ছাইডৰ কাৰণে আমাক চাব লাগিব যে বি ইনভাৰ্ছ আৰু এ ইনভাৰ্ছ আছেনে নাই, ঠিক আছে। তেনেহ'লে ইয়াত চাম যে বি ইনভাৰ্ছ আছেনে নাই, তাৰ কাৰণে আমি কি বাহিৰ কৰিব লাগিব, নিৰ্ণায়ক বি বাহিৰ কৰিব লাগিব। তেনেহ'লে বি কিমান হ'ব চাবা, 3 মাইনাছ মাইনাছ প্লাছ, প্লাছ মাইনাছ মাইনাছ 2 × 1 2, তেনেহ'লে কিমান হ'ল 1 নট ইকুৱেল টু 0, তাৰমানে বি ইনভাৰ্ছ আছে। আকৌ এ ইনভাৰ্ছৰ আছেনে নাই তাৰ চেক কৰাৰ কাৰণে আমি কি বাহিৰ কৰিম, নিৰ্ণায়ক এ বাহিৰ কৰিম। নিৰ্ণায়ক এ কিমান হ'ব চাবা, 4 × 2 -8 -3 × 1 3, তেনেহ'লে কিমান হ'ব -11 নট ইকুৱেল টু 0, তাৰমানে বি ইনভাৰ্ছ আছে, এ ইনভাৰ্ছ আছে, ঠিক আছে। এতিয়া আমি বি ইনভাৰ্ছ বাহিৰ কৰিম। ইয়াতে যদি আমি বি ইনভাৰ্ছ বাহিৰ কৰোঁ কিমান হ'ব চাবা, ইয়াত তলত বাহিৰ কৰিছোঁ যে ৰাইট হেণ্ড ছাইড কৰিছোঁ ডাইৰেক্ট, বি ইনভাৰ্ছ ইনটু এ ইনভাৰ্ছ। বি ইনভাৰ্ছৰ ফৰ্মুলা কি আছিল, 1/ডিটাৰমিনেণ্ট অফ বি এডজইণ্ট অফ বি ইনটু 1/ডিটাৰমিনেণ্ট অফ এ ইনটু এডজইণ্ট অফ এ, ঠিক আছে। এতিয়া চাবা যে নিৰ্ণায়ক বিৰ মান পাইছোঁ আমি 1, আৰু এডজইণ্ট বি আমি কিমান পাম চাবা, এইটো হ'ল বি, তেনেহ'লে এডজইণ্ট বি কিমান পাম যে স্থানৰ পৰিৱৰ্তন, তেনেহ'লে 3টো ওপৰত যাব, 1টো তলত আহিব, এই দুটা চিহ্নৰ পৰিৱৰ্তন, মানে -2 আছে প্লাছ হৈ যাব, -1 আছে প্লাছ হৈ যাব, ঠিক আছে। ইয়াত হ'ব 3, ইয়াত হ'ব 2, ইয়াত হ'ব 1, ইয়াতো 1 ইনটু 1/ নিৰ্ণায়ক এৰ মান আমি পাইছোঁ -11, আৰু এডজইণ্ট অফ এ কিমান হ'ব চাবা যে -4টো ওপৰত যাব, 2টো তলত আহিব, ইয়াত হ'ব মাইনাছ, এইটো মাইনাছ, ঠিক আছে। তেনেহ'লে -4 -3 -1 2, এটা আমি পালোঁ। তেনেহ'লে এইটো হ'ল 3, এইটো হ'ল 2, এইটো হ'ল 1 1, আৰু 1/-11টা আগত লিখি দিলোঁ, আৰু ইয়াত আছে -4 -3 -1 2, ঠিক আছে। এতিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ব চাবা যে -1/11 থাকিল, 3 × -4 -12, 2 × -1 -2, 3 × -3 -9, 2 × 2 4, 1 × -4 -4, 1 × -1 -1, 1 × -3 -3, 2 × 1 2, ঠিক আছে। এতিয়া -1/11, ইয়াত থাকিল -14, ইয়াত থাকিল -5, ইয়াত থাকিল -5, ইয়াত থাকিল -1, ঠিক আছে। এতিয়া -1/11 গোটেইকেইটাক পূৰণ কৰিলে কিমান হ'ব, এইটো প্লাছ হৈ যাব, মানে 14/11 হ'ব, এইটো 5/11 হ'ব, এইটো হ'ব 5/11, আৰু এইটো হ'ব 1/11, ঠিক আছে। চোৱাচোন লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড মিলিছেনে নাই। লেফ্ট হেণ্ড ছাইডত আমি কি পাইছিলোঁ যে 14/11 5/11 5/11 1/11, আৰু ৰাইট হেণ্ড ছাইডত কি পালোঁ, ইকুৱেল টু লেফ্ট হেণ্ড ছাইড 14/11 5/11 5/11 1/11, ঠিক আছে। লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড একে হৈছে, নিশ্চয় বুজি পাইছা। আৰু লাষ্ট এটা উদাহৰণ আছে, উদাহৰণ 15টো কৰিম, তাৰপিছত নেক্সট ক্লাছত আমি 4.4ৰ যিবিলাক অংক আছে সেইবিলাক কৰিম, ঠিক আছে। এক্সাম্পল 15ত কৈছে যে দেখুওৱা যে এ এটা মৌলিক অংশ দিয়া আছে হ'লে এ
স্কোৱাৰ মাইনাছ 4a প্লাছ আই ইকুৱেল টু 0, য'ত আই এটা 2/2 অবেদমূল অক্ষ আৰু 0 এটা 2/2 শূন্যমূল অক্ষ। আৰু কৈছে যে সমীকৰণটো ব্যৱহাৰ কৰি এ ইনভাৰ্ছ উলিওৱা। ঠিক আছে, এইটো এতিয়া আমি কৰিম চাবা। তেনেহ'লে আমাক লেফ্ট হেণ্ড ছাইডৰ কাৰণে কি কি লাগিব, যে এ স্কোৱাৰ লাগিব আৰু 4a লাগিব। তেনেহ'লে প্ৰথমতে আমি এ স্কোৱাৰ বাহিৰ কৰিম, যে এ স্কোৱাৰ ইকুৱেল টু কি লিখিব পাৰিম, এ ইনটু এ, হয় নহয়? তেনেহ'লে 2 3 1 2 2 3 1 2 ইকুৱেল টু কিমান হ'ব চাবা, 2 ইনটু 2 4, 3 ইনটু 1 3, 2 ইনটু 3 6, 3 ইনটু 2 6, 1 ইনটু 2 2, 2 ইনটু 1 2, 1 ইনটু 2 2, 2 ইনটু 1 2, 1 ইনটু 3 3, 2 ইনটু 2 4। তেনেহ'লে আমি কিমান পালোঁ, 7, ইয়াত পালোঁ 12 4 7, এইটো এ স্কোৱাৰ পালোঁ। এতিয়া 4a কিমান পাম চাবা, 4 ইনটু এ 2 3 1 2, তাৰমানে এই 4ৰে ইয়াৰ গোটেইকেইটা মূলক পূৰণ কৰিব লাগিব। তেনেহ'লে কিমান হ'ব, 4 ইনটু 2 8, 4 ইনটু 3 12, 4 ইনটু 1 4, 4 ইনটু 8। ঠিক আছে, এতিয়া লেফ্ট হেণ্ড ছাইড আমি ল'ম। যে এ স্কোৱাৰ মাইনাছ 4a প্লাছ আই ইকুৱেল টু আমাক 0 দেখাব লাগে। ঠিক আছে, তেনেহ'লে এ স্কোৱাৰ মান আমি পাইছোঁ 7 12 4 7, মাইনাছ 4 মান পাইছোঁ ইয়াতে 8 12 4 8, আৰু আই কি কৈছে 2/2, কুৱেশ্যনত দিয়াই আছে যে আইটো 2/2 ল'ব লাগিব, 2/2 ঘাতৰ ল'ব লাগিব। ঠিক আছে, তেনেহ'লে প্ৰথমত আমি কি কৰিম, এই দুটা যোগ কৰিম, কাৰণ এই দুটা প্লাছৰ আছে, যোগ কৰিলে কিমান হ'ব, 7 + 1 8, 12 + 0 0, 4 + 0 4, 7 + 1 8। ঠিক আছে, মাইনাছ 8 12 4 8। এতিয়া চোৱা, 8 - 8 0, 12 - 12 0, 4 - 4 0, 8 - 8 0। তেনেহ'লে ইকুৱেল টু ৰাইট হেণ্ড চাইড, হয় নহয়? ইয়াত আমাক চোৱা ইকুৱেল টু 0 দেখাব দিছিল, আমি কি পালোঁ, ইকুৱেল টু 0 পালোঁ। পাছত কৈছে যে এই সমীকৰণ ব্যৱহাৰ কৰি আমাক এ ইনভাৰ্ছ বাহিৰ কৰিব লাগে। ঠিক আছে, যেতিয়া ক'ব যে সমীকৰণ ব্যৱহাৰ কৰি এ ইনভাৰ্ছ বাহিৰ কৰা, তেতিয়া আমি কি কৰিম, যে ইয়াৰ প্ৰতিটো টাৰ্মৰ পিছত আমি এ ইনভাৰ্ছে পূৰণ কৰিম। ঠিক আছে, চাবা কেনেকৈ কৰিম। এইটো হ'ল সমীকৰণ, আৰু এই সমীকৰণ ব্যৱহাৰ কৰি আমাক কি বাহিৰ কৰিব লাগে, এ ইনভাৰ্ছ বাহিৰ কৰিব লাগে। ঠিক আছে, তেনেহ'লে ইয়াৰ প্ৰতিটো টাৰ্মৰ লগত প্ৰতিটো টাৰ্মৰ সোঁফালে আমি কি কৰিম, এ ইনভাৰ্ছ পূৰণ কৰিম। তাৰমানে এ স্কোৱাৰ যদি ভাঙি লিখোঁ, এ ইনটু এ ইনভাৰ্ছ। ঠিক আছে, মাইনাছ 4a ইনটু এ ইনভাৰ্ছ প্লাছ আই ইনটু এ ইনভাৰ্ছ ইকুৱেল টু 0ৰ লগত যদি এ ইনভাৰ্ছ পূৰণ কৰোঁ, কি পাম, 0 পাম। গতিকে এইখিনি লিখাৰ দৰকাৰ নাই। ইয়াতে চাবা এটা দুটা ইম্পৰ্টেণ্ট থিয়ৰী চাবা, যে এ ইনটু এ ইনভাৰ্ছ মানে কোনো এটা মূলকৰ লগত তাৰ প্ৰতিটো মূলক যদি পূৰণ কৰা, তেনেহ'লে তুমি আই পাবা, মানে অবেদমূলক পাবা। ঠিক আছে, আকৌ যিকোনো মূলকৰ লগত যদি তুমি অবেদমূলক পূৰণ কৰা, বা অবেদমূলকৰ লগত যদি যিকোনো মূলক পূৰণ কৰা, তুমি কি পাবা, সেই আগৰ মূলকটোৱে পাবা। ঠিক আছে, তাৰমানে ইয়াতে এ ইনটু এ ইনভাৰ্ছ কৰিলে আমি কি পাম, আই পাম, এ ইনটু এ ইনভাৰ্ছ কৰিলে আই পাম, আই ইনটু এ ইনভাৰ্ছ কৰিলে এ ইনভাৰ্ছ পাম। ঠিক আছে, তেনেহ'লে ইয়াত পালোঁ এ আই, আৰু ইয়াত পালোঁ 4i, আৰু ইয়াত কি পাম, প্লাছ এ ইনভাৰ্ছ ইকুৱেল টু 0। এতিয়া আমাক কি উলিয়াব দিছে, এ ইনভাৰ্ছ উলিয়াব দিছে। গতিকে এ ইনভাৰ্ছটো ইফালে ৰাখি বাকী গোটেইকেইটা সিফালে লৈ যাম। ঠিক আছে, তেনেহ'লে এ ইনভাৰ্ছ ইকুৱেল টু ইফালে কি হ'ব, 4i, এইটো মাইনাছ ইফালে গ'লে প্লাছ, এইটো প্লাছ ইফালে গ'লে মাইনাছ। চাবা কিমান হ'ব, 4, যিহেতু আইটো কি 2/2 কৈ দিছে, তেনেহ'লে 1 0 0 1, মাইনাছ এ দিয়া আছে আমাৰ 2 3 1 2, এর মান দিয়া আছে এইটো, আৰু আইৰ মান কি হ'ব 1 0 0 1। ঠিক আছে, তেনেহ'লে কিমান হ'ব, 4 0 0 4, মাইনাছ মই কৈছোঁ যে যিকোনো মূলকৰ লগত যদি অবেদমূলক পূৰণ কৰা, তেনেহ'লে আমি কি পাম, আগৰ মূলকটোৱে পাম। তাৰমানে
এইটোৰ লগত যদি অবৈধমূলক পূৰণ কৰোঁ আমি কি পাম এই পাম তেনেহ'লে হ'ব 2 3 1 2 তেনেহ'লে ফাইনেল আনচাৰ কিমান হ'ব চাবা 4 minus 2 2 0 minus 3 minus 3 0 minus 1 minus 1 4 minus 2 2 ঠিক আছে এইটো হ'ল ফাইনেল আনচাৰ তেনেহ'লে এ ইনভাৰ্চ আমি কিমান পালোঁ বা এৰ প্ৰতিলোমমূলক পালোঁ 2 minus 3 1 2 ঠিক আছে থেংক ইউ